Hello everyone, welcome to Dream Catchers. I am Dreamly Bes Borwa. We'll be giving some information on personality development for the next 2 days. So as a personality development, এই শব্দটো আমি সকলোৱে প্ৰায়ে আমাৰ ডে টু ডে লাইফত শুনি থাকোঁ আৰু পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত এনেকুৱা বহু ইনষ্টিটিউশ্যন আছে যিয়ে হয়তো কিছুমান কোৰ্চেছো অফাৰ কৰে। ইভেন আমি ইউটিউবত চাৰ্চ কৰিলেও পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ওপৰত বহু ধৰণৰ কিছুমান ব্লগছ দেখা পাওঁ। বাট ফাৰ্ষ্ট অফ অল আজি মই আপোনালোকক এই পাৰ্চনেলিটি ডেভেলপমেণ্ট শব্দটোৰ ওপৰত কিছুমান সৰু সৰু কথা ক'বলৈ ওলাইছোঁ। ফাৰ্ষ্ট হৈছে আমি এইটো জনাটো দৰকাৰ যে পাৰ্চনেলিটি শব্দটোৱে কি বুজায়। পাৰ্চনেলিটি শব্দটো হৈছে আপোনাৰ কিছুমান গুণ বা কেৰেক্টাৰ যিয়ে আপোনাৰ ব্যক্তিত্বক এটা পজিটিভ লুক দিয়ে, যিয়ে আপোনাৰ ব্যক্তিত্বক বুষ্ট কৰে, আপোনাৰ ব্যক্তিত্বটো সকলোৱে ভাল পায়। চ' সেই কেৰেক্টাৰ বা সেই গুণবোৰনো কি? হয়তো আপোনালোকে প্ৰায়ে কিছুমান ব্লগত দেখিছেই, পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কিছুমান ব্লগছত আপোনালোকে দেখিছে যে আপোনালোকে পাৰ্চনেলিটি কেনেকৈ মানে বুষ্ট কৰিব বা আপোনালোকৰ পাৰ্চনেলিটিটো কেনেকৈ ভাল কৰিব। কিন্তু মই আজি ক'বলৈ খোজা সেই সৰু সৰু কথাবোৰ হ'ল যে পাৰ্চনেলিটি শব্দটো এটা এনেকুৱা শব্দ যিটো আমাৰ নট অনলি উই নিড in our career growth, it also necessary in our day-to-day life. আমাৰ যদি ব্যক্তিত্বটো ভাল নহয়, আমাৰ যদি পাৰ্চনেলিটিটো ভাল নহয়, তেতিয়াহ'লে আমাক হয়তো সকলোৱে ভাল নেপাবও পাৰে বা আমাৰ উপস্থিতিয়ে এটা পৰিৱেশত এটা পজিটিভনেছ নানিবও পাৰে। যদি আমাৰ ব্যক্তিত্বটো ভাল হয়, আমাৰ পাৰ্চনেলিটি ভাল হয়, then we will be loved by everyone. We will make some positiveness in an environment. তাৰ ফাৰ্ষ্ট কথাটো হ'ল যে আমি সকলোকে ভেলিউ দিয়াটো দৰকাৰ। যেনে আমি আমাৰ ডে টু ডে লাইফত এনেকুৱা বহু মানুহ লগ পাওঁ, হয়তো কিছুমান আমাৰ কলিগ নহ'বও পাৰে, আমাৰ ফ্ৰেণ্ড নহ'বও পাৰে। আমি যেতিয়া অফিচলৈ যাওঁ তেতিয়া হয়তো আমাৰ অফিচত চকীদাৰ, গেট কিপাৰ তেনেকুৱা ধৰণৰ বহু মানুহ আমি আমাৰ ডে টু ডে লাইফত লগ পাওঁ, যিবোৰক হয়তো আমি কেতিয়াবা ভাবোঁ যে তেওঁলোকক মাতাটো জানো দৰকাৰ বা আমি প্ৰায়ে ইগন'ৰ কৰোঁ তেনেকুৱা মানুহক। বাট ডেট ইজ ভেৰি বেড। উই শুড অলৱেজ ভেলিউ ইচ এণ্ড এভৰি পাৰ্চন and that can give a positiveness in your personality. আপুনি যদি